এইখন হ'ল পুৰণি বঙাইগাঁৱত চলি থকা দৌল মহোৎসৱ আৰু আজি হৈছে এই দৌল মহোৎসৱখনৰ অন্তিমটো দিন। এই দৌল শব্দটো দলা বা দোলনাৰ পৰা আহিছে আৰু আজিৰ এই দিনটোতে ভগৱান শ্ৰীকৃষ্ণ আৰু মা ৰাধাৰ মূৰ্তিটো দোলনাত বহাই পূজা কৰা হ'ব। অসমত দৌল উৎসৱৰ প্ৰচলন বিশেষকৈ এঘৰ নাম ধৰ্মৰ পিছত বৃদ্ধি পাইছিল। অসমৰ দৌল উৎসৱৰ কেইখনমান বিশেষ স্থান হৈছে বৰপেটা সত্ৰ, মাজুলী আৰু নলবাৰী। এই দৌল মহোৎসৱটো পুৰণি বঙাইগাঁৱত থকা ৰঘুনাথ মন্দিৰত হৈ আছে আৰু আজি হৈছে ইয়াত চলি থকা ৰাজদৌলৰ অন্তিমটো দিন। প্ৰায় 6:30 মান বজাত আমি ৰঘুনাথ মন্দিৰত চলি থকা এই দৌল মহোৎসৱখন চাবলৈ গৈছিলোঁ আৰু তাৰ অলপ সময় পিছত মন্দিৰৰ সন্মুখত থকা ফিল্ডখনতে দোলনাখন সজাই নাম কীৰ্তন কৰাৰ পিছত সেৱা আগবঢ়াই পূজা আৰম্ভ কৰা হৈছিল। আৰু পূজা সম্পন্ন হোৱাৰ পিছত ভক্তসকলৰ মাজত এনেধৰণে প্ৰসাদ বিতৰণ কৰা হৈছিল। আমিও পালো প্ৰসাদ। দৌল সাধাৰণতে বসন্ত ঋতুৰ আৰম্ভণিৰ সময়ছোৱাত ফাগুন মাহত পালন কৰা হয়। এই দৌল উৎসৱ মূলতে ভগৱান শ্ৰীকৃষ্ণ আৰু মা ৰাধাৰ প্ৰেম কাহিনীৰ লগত জড়িত হোৱা বুলি বহুতে বিশ্বাস কৰে। তো এইটো আছিল আমাৰ বঙাইগাঁও জিলাৰ ৰঘুনাথ মন্দিৰৰ দৌল উৎসৱ।